এতিয়া আমি আজি ঈদৰ উপলক্ষে আমাৰ কিছুমান পৰিলক্ষিত হৈছে যে মানে কিছুমান বাইক এখন বাইকত ৩-৪জনকৈ উঠি মানে খুব স্পীডত ঘূৰি ফুৰি আছে আৰু ইতিমধ্যে আমাৰ মানে ইনষ্ট্ৰাকশ্যন আছে যে মানে এক্সিডেণ্ট প্ৰিভেণ্ট কৰিব লাগে। হিচাপে আমি আমাৰ উপবিভাগ টিমে আমি বৈদ চাৰিআলিত আমি হেৰি কৰোঁ, নাকা চেকিং লগাই দিওঁ আৰু যিবিলাক বাইকৰ হেলমেট নাই আৰু লাইচেঞ্চ নাই আৰু যিবিলাক ৩-৪জনকৈ উঠি আহি আছে সেইবিলাক আমি গোটেই বাইকখিনি আজি আমি ডিটেইন কৰি ৰাখিছোঁ, যাতে আমাৰ কোনো পাব্লিকৰ জীৱন লছ নহয়, কোনো নিজেও এক্সিডেণ্ট হয় কোনো জখম বা মৃত্যুপ্ৰাপ্ত নহয় আৰু লগতে আনকো যাতে এক্সিডেণ্ট দুৰ্ঘটনাগ্ৰস্ত নহয়। সেই হিচাপে আমি আমাৰ মাননীয় এছ পি মহোদয়ৰ নিৰ্দেশক্ৰমে আমি আমাৰ আজি বৃহৎ এটা নাকা চেকিং লগাওঁ। আমি ইতিমধ্যে আমি 42 আমি বাইক আৰু স্কুটি আমি ডিটেইন কৰি ৰাখিছোঁ যাতে, আৰু সেই হিচাপে আমাৰ আজি এক্সিডেণ্টৰ আমাৰ মানে সৰু এটাই হৈছে আৰু বাকী তেনেকৈ এক্সিডেণ্ট হোৱা নাই। কিন্তু আমাৰ আগতে তেনেকৈ ৰেকৰ্ড আছে, ঈদৰ দিনা বহুত দিনে উদণ্ড বাইকৰ ফলত বহুতো মানুহৰ জীৱন মানে হেৰি হয়, পংগু হয় বা কিছুমানৰ জীৱন মানে হেৰি হয়, মৃত্যুমুখত পৰি যায়। সেই হিচাপে আমি আজি এটা মানে বৃহৎ এটা আমি ড্ৰাইভ দিছোঁ যাতে আমি মানুহখিনিৰ জীৱন সম্পত্তি ৰক্ষা কৰিব পাৰোঁ। সেই হিচাপে আমি আজি এক্সিডেণ্ট প্ৰিভেণ্ট কৰাৰ কাৰণে আমি 42 বাইক ইতিমধ্যে ডিটেইন কৰিছোঁ আৰু তেওঁলোকে আমি নিৰ্দেশ মতে আমি কৰিম, বিভিন্ন ধাৰা মতে আমি ফাইন ইম্প'জ কৰিম।